এইটো হ'ল আমাৰ ভিডিঅ' ভাইৰেল কৰা লোকসকলৰ মানসিকতা। যোৱাকালি অসমীয়া ভাষাক আমি চৰকাৰৰ পৰা এটা অভূতপূৰ্ব স্বীকৃতি দিয়া হৈছে যে আজিৰ পৰা ট্ৰেন্সফাৰ অৰ্ডাৰ, নটিফিকেশ্যন, এই গোটেইবিলাক ক'ত ওলাব? অসমীয়াত ওলাব। এতিয়া আপোনালোকৰ টিভি চেনেলবিলাকৰ কাৰণে সেইটো নিউজ সৰু, ইটো নিউজ ডাঙৰ। গতিকে এইটো মই ভাবোঁ যে এই মানসিকতাটোৰ লগতেই মই যুঁজি আছোঁ যোৱা 5 বছৰ। এটা পজিটিভ নিউজ আছিলে, সেই পজিটিভ নিউজটো দিলীপ শইকীয়াইও ফেচবুকত দিছিলে, ময়ো টুইট কৰিলোঁ। পজিটিভ নিউজটোতো আপোনালোকেতো ক'তো নেদেখুৱাল। এনে অসমীয়া ভাষাত যদি ক'ৰবাত বিহাৰী মানুহ এটাই কিবা এটা কৰে আপোনালোকে তাল ফাল লগাই দিয়ে, হয়নে? ক'ৰবাত যদি বঙালী মানুহ এজনে কিবা এটা শব্দ কয় আপোনালোকে এনেকৈ গগনভেদী আক্ৰমণ কৰে যেন এনেকুৱা লাগে যেন আপোনালোক একেবাৰে অসমীয়া প্ৰেমী। কিন্তু কালি যেতিয়া আমি ক'লোঁ যে অসমীয়া ভাষাক প্ৰত্যেক পৰ্যায়তে চৰকাৰে লোৱা হ'ব, আপোনালোকেতো নিউজেই নবনালে। তাৰমানে আপোনালোকৰ মানসিকতাতে ক'ত নেতিবাচক কথা আছে বিচাৰি ফুৰিব লাগে, আৰু নেতিবাচক মানুহৰ লগত মোৰ কথা বাৰ্তা পাতি মোৰ ভাল নালাগে।